Hello friends, welcome back to a new video. Another video le আপোনালোক সকলোকে মোৰ চেনেলটোত স্বাগতম জনাইছো আৰু আজিৰ ভিডিওটো অকনমান বেলেগ কৰিবলৈ গৈছো আৰু কি কৰিম আপোনালোকক দেখুৱাই দিও বাৰু। আজি কৰিবলৈ লৈছো মই উকা কাপোৰত কালাৰ কিন্তু কেতিয়াও মই কৰি পোৱা নাই মানে আজি ভাবিছো এয়া সোফাৰ কুশনত যে দিয়ে থাকি দিয়ে হেয়া কাপোৰ কেইখনমান মানে উকা হৈ আছিলে ইয়াতে ফুল কিন্তু খুটাবোৰ এৰি গৈছে তো আজি ভাবিছো ইয়াতে মই অকনমান কালাৰ কৰি দিও কাৰণ এই কাপোৰ কেইখন বহুত পুৰণা হয় আৰু এতিয়াও ভালে আছে ভাবিছো অকনমান নতুন কৰি দিও আৰু কেনেকৈ কি কৰিম আপোনালোকক এবাৰ দেখুৱাই দি আছো আৰু এয়া হৈছে মোৰ কালাৰ কৰা যোগাৰবোৰ আজি এইখিনিৰে মই কালাৰ কৰিবলৈ চেষ্টা কৰিম কিন্তু কেতিয়াও মই কৰি পোৱা নাই আৰু মোৰ মানে যেটো ৰেডিমেড থাকে ব্লক পেইন্ট কৰা ফুলৰ শেপবোৰ পাতৰ শেপবোৰ তেনেকুৱা মোৰ একো নাই তো এয়া মোৰ হৈছে নিজা আইডিয়া এনেকৈ মানে পাত কেইটামান লৈছো মোৰ ভাল লগা ডিজাইনৰ এইটো পাতত মই মানে কালাৰ কেইটা কৰি শেপটো দি মানে এনেকৈ ছাপ বহুৱাই দিম আৰু এইটো হৈছে ফুল নয়নতৰা ফুল লৈ আনিছো অকনমান বেছিকে লৈ আনিছো কাৰণ কোনোবাটো চিঙিও যাব পাৰে পাহি এই কাৰণে লৈ আনিছো এয়া হৈছে ব্ৰাছ কেডাল আৰু এয়া কালাৰ কেটা লৈ লৈছো আৰু কালাৰত মই এয়া পিংক লৈছো লেমন ইয়েলো আৰু গ্ৰীন কালাৰত লৈছো আৰু প্ৰথমতে মই এয়া সিঙ্গল এখন লৈ লৈছো তলত মই এখন এনেই প্লাষ্টিক পাৰি লম যাতে কালাৰটো বহি নাযায় ইয়াতে মই এনে এটা টেমা লৈ লৈছো দি পাতটো কালাৰ কৰিব লাগিব ন আৰু পাতৰ বাবে মই গ্ৰীন কালাৰটোকে লৈ লম আৰু এয়া দেখিব পাইছে মই পাতটো সাপ মাৰি উঠাই দিলো কৰবাত লগা নাই সেইখিনি মই ব্ৰাছেৰে কমপ্লিট কৰি দিছো আকৌ এটা দিবলৈ লৈছো আৰু এখন কাপোৰত মই চাৰিটাকৈ পাত দি এটা ফুল দিবলৈ চেষ্টা কৰিম আৰু তো এয়া চাব পাৰে মই এইটো এনেকৈ দি লৈছো এইটো ধুনিয়াকৈ বহি গৈছে একদম সিম্পল কে বনাবলৈ চেষ্টা কৰিছো এইবাৰ ফুলটো কালাৰ কৰিবলৈ চেষ্টা কৰিছো আৰু এটা পাহিত কালাৰ কৰি থাকোতে আনটো পাহি শুকাই গৈছে তাৰ পিছত আকৌ হোপাটোতে কালাৰ লৈ পিনে শেপটো দিবলৈ চেষ্টা কৰিছো তাৰ পিছত নলগাখিনি এনেকৈ কভাৰ কৰি দিছো কালাৰ লৈ পিনে আৰু বাকি কেটা মই হাতেৰে কৰি গলো আৰু ফুল লৈ নাথাকিলো ফুলটো লৈ থাকিলে দেৰি হৈ যায় আৰু ফাইনালি প্ৰথমখন কৰাৰ দৰে বাকি কেইখনো কৰি এতিয়া এনেকৈ কুশনত পাৰি দিছো দেখিবলৈ কেনেকুৱা পাইছে তো অকনমান নতুন কৰি দিছো ইমান ভাল হোৱা নাই তথাপিও উকা হৈ থকাতকৈ অকনমান কালাৰ কৰি দিছো দেখিবলৈও ভাল লাগিছে তো फ्रेंड्स হৈ গল মোৰ কালাৰ কৰা আৰু সোফাত ধুনিয়াকৈ পাৰি থৈ আহিলো কেনে পালে মোৰ আইডিয়াটো মানে গছৰ পৰা ফুল আৰু পাতটো চিঙি আনি মই মানে কালাৰ কৰিবলৈ চেষ্টা কৰিছো মই বাৰু ছবিত এনেও বেয়া ইমান ভাল হোৱা নাই আপোনালোকক দেখুৱাইছো আৰু দিনটো কেনেদৰে বিজি থাকো আৰু সদায় এটা ভ্লগ দিবলৈ চেষ্টা কৰো তো ভিডিওটি কেনে পালে একদম নিশ্চয় কমেন্ট কৰি জনাব ভাল লাগিলে লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰি দিব আৰু যদি কোনোবা নতুনো আহিছে তেনেহলে চেনেলটো পুৰা সাবস্ক্ৰাইব কৰি দিব ভিডিওবোৰ শেয়াৰ কৰিব আজিলৈ ইমানখিনিতে সামৰিছো লগ পাম আকৌ নেক্সট ভিডিওত বাই